নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আহি উপস্থিত হৈছোহি। আজি আমি আমাৰ ইণ্ডিয়ান পলিটিৰ যিটো পিটছ ইণ্ডিয়া এক্ট অৰ্থাৎ ইণ্ডিয়ান পলিটিৰ অন্তৰ্গত যিখিনি আমাৰ এক্ট আছে, সেই এক্টৰ অন্তৰ্গত যিখিনি আমাৰ মেইন ফিচাৰ্ছ আছে, তাৰ ভিতৰত আমি আজি এখন মেইন এক্টৰ বিষয়ে আলোচনা কৰিব গৈ আছোঁ। সেইখন এক্ট হৈছে পিটছ ইণ্ডিয়া এক্ট 1784। তো আমি আজি এই এক্টখনৰ ওপৰত আলোচনা কৰাৰ আগতে মই আপোনালোকক কেইটামান কথা ক'ব খুজিছোঁ, কেইটামান মানে খুব শ্বৰ্টকৈ ক'ব খুজিছোঁ যে ইণ্ডিয়ান পলিটিৰ আমি যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে আৰ্টিকল, তাৰপিছত এমেণ্ডমেণ্ট, এইখিনি বস্তু মেইন হয়, যিখিনি বস্তুৰ দ্বাৰা আমি আমাৰ ইণ্ডিয়ান পলিটিৰ ওপৰত এটা গ্ৰেপ আনিব পাৰোঁ। তো আপোনালোকে মই যিটো কথা ক'লোঁ সেইখিনি বস্তু মনত ৰাখিব। আৰ্টিকল, এমেণ্ডমেণ্ট, এইখিনি বস্তু মেইন হয়। তো প্ৰথম যিখন এক্ট হৈছে আমি আলোচনা কৰিছিলোঁ, সেইখন ৰেগুলেটিং এক্ট আছিলে 1773। এতিয়া আমি দ্বিতীয় এক্টখন আৰম্ভ হ'ব গৈছোঁ, পিটছ ইণ্ডিয়া এক্ট 1784। তো প্ৰথম পইণ্টটো হৈছে distinguish between commercial and political function of the country। তো যিখিনি আমাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কমাৰ্চিয়েল আৰু পলিটিকেল ফাংচন আছে, মানে কমাৰ্চিয়েল মানে ব্যৱসায় বাণিজ্য আৰম্ভণি, মানে ব্যৱসায় বাণিজ্য ক'ত কৰিব, কেনেদৰে কৰিব, কেনেধৰণৰ ব্যৱস্থাপনা ল'ব, সেইখিনি গোটেই দায়িত্বখিনি কেনেকৈ আৰম্ভ কৰিব, এই সকলোবিলাক দায়িত্বৰ ভাৰটো লৈছিলে পিটছ ইণ্ডিয়া এক্টৰ আণ্ডাৰত। আৰু পলিটিকেল ফাংচন ক'বলৈ গ'লে যিটো ৰেগুলেশ্যন, ৰুলছ এণ্ড ৰেগুলেশ্যন আমাৰ কাউণ্ট্ৰিখনত আনিব, সেই কাউণ্ট্ৰিখনত অনাৰ পিছত তাৰ ব্যৱহাৰিক ৰূপটো কেনেকুৱা হ'ব, এই গোটেইবিলাক বস্তুখিনি এক শৃংখলাবদ্ধভাৱে কৰাৰ কাৰণে পিটছ ইণ্ডিয়া এক্টে আৰম্ভ কৰিছিল। আৰু ইয়াৰ মাজত যিটো ডিফাৰেঞ্চ, যে কমাৰ্চিয়েল আৰু পলিটিকেল ফাংচনৰ ভিতৰত যিটো ডিষ্টিংগুইছ মানে পাৰ্থক্য, যিটো অমিল বা মিল, সেই গোটেইখিনি বস্তু ইয়াৰ আণ্ডাৰত আহি গৈছিল। তাৰপিছত ছেকেণ্ডটো হৈছে প্লেচ দ্য ইণ্ডিয়ান এফেয়াৰ্ছ আণ্ডাৰ দ্য ডাইৰেক্ট কণ্ট্ৰল অফ দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট। ব্ৰিটিছ গভৰ্ণমেণ্টৰ আণ্ডাৰত যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন ইষ্টাব্লিছ কৰা হৈছিল, সেই ৰুলছ এণ্ড ৰেগুলেশ্যন ইষ্টাব্লিছ কৰাৰ ফলত আমাৰ ইণ্ডিয়ান চিটিজেনৰ কেনেকুৱা ধৰণে সুবিধা লাভ কৰিছিল বা সুবিধা হৈছিল, সেই বস্তুখিনি কৰাৰ কাৰণে আমাৰ এই এক্টখনে বহুতখিনি সহায় আগবঢ়াইছিল। ইণ্ডিয়ান এফেয়াৰ্ছ, এটা কৈছে কি ইণ্ডিয়ান এফেয়াৰ্ছ মানে ইণ্ডিয়াৰ যিখিনি পলিটিকেলি ফাংচন আছিল বা পলিটিকেলি মানুহ আছিল, সেইখিনি ইয়াৰ ইনভলভমেণ্টটো কেনেকুৱা ধৰণে কৰিব, এই গোটেইখিনি ব্যৱস্থাপনাৰ ওপৰত পিটছ ইণ্ডিয়া এক্টে ব্যৱস্থা গ্ৰহণ কৰিছিল। আশা কৰোঁ আপোনালোকে বুজি পাইছে কথাবিলাক। 3 নম্বৰটো কৈছে যে গভৰ্ণৰ কাউন্সিল ৱাজ ইষ্টাব্লিছ ইন মাদ্ৰাছ এণ্ড বম্বে। গভৰ্ণৰ কাউন্সিল এখন ইষ্টাব্লিছ কৰা হৈছিল মাদ্ৰাছ আৰু বম্বেত। মানে বম্বে আৰু মাদ্ৰাছ বা কেলকাতা এইবিলাকত কিয় ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বহুতখিনি বস্তু এমফেচাইজ কৰিছিল, এই কাৰণে যে আমাৰ যদি ইণ্ডিয়াখনৰ আপুনি হিষ্ট্ৰী চাব যায়, তেতিয়াহ'লে বিভিন্ন ধৰণৰ ঘটনা, মুখ্যকেন্দ্ৰিক ঘটনাবিলাক মেক্সিমাম বা কাৰ্যকৰী ব্যৱস্থাপনা, মই ক'ব খুজিছোঁ যে যিখিনি এডমিনিষ্ট্ৰেটিভ কাৰ্য সম্পাদন হৈছিল, সেইখিনি মেক্সিমাম কাম সম্পাদন হৈছিলে আপোনাৰ বম্বে, মাদ্ৰাছ আৰু আমাৰ কেলকাতাৰ পৰা। তো সেইকাৰণে
সেই বস্তুখিনি সুচাৰুৰূপে চলাবৰ কাৰণে গভৰ্ণৰ কাউন্সিল এখন ইষ্টাব্লিছ কৰা হৈছিল ক'ত মাদ্ৰাজ আৰু বম্বেত গভৰ্ণৰ কাউন্সিলখনে কি কৰিছিল যিবিলাক পলিটিক্যাল ফাংচন এডমিনিষ্ট্ৰেটিভ ফাংচন সোশিয়েল ফাংচন এই সোশিয়েল ফাংচনবিলাক ভালদৰে কাৰ্যব্যৱস্থা কৰিবৰ কাৰণে গভৰ্ণৰ কাউন্সিলখন ইষ্টাব্লিছ কৰাত বহুতখিনি সহায় হৈছিল তো আজি আমি বেছি আলোচনা নকৰোঁ এইখিনি ইণ্ডিয়া এই পিটছ ইণ্ডিয়া এক্টখন আমি আলোচনা কৰিলোঁ আজি যাৰ দ্বাৰা আপোনালোকে গম পালে যে তিনিটা পইণ্ট প্ৰথম পইণ্টটো কমাৰ্চিয়েল আৰু পলিটিক্যাল ফাংচন সেকেণ্ডটো হৈছে যিখিনি ইণ্ডিয়ান এফেয়াৰ্ছ আছিল সেইখিনি ব্ৰিটিছ গভৰ্ণমেণ্টৰ আণ্ডাৰত ডাইৰেক্ট আহি গৈছিল থাৰ্ডটো কি হৈছিলে যে গভৰ্ণৰ কাউন্সিল এখন ইষ্টাব্লিছ কৰা হৈছিল য'ত মাদ্ৰাজ আৰু বম্বেত তো এইখিনি বস্তু আপোনালোকে ভালকৈ চাব এই তিনিটা পইণ্টে মেইন আছিলে এই এক্টখনৰ ভিতৰত তো আজিলৈ সামৰিছোঁ আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে গতিকে আগন্তুক দিনত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ ধন্যবাদ